নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আপুনি যদি যিকোনো কোম্পানীত কাম কৰি আছে আৰু যদি আপোনালোকৰ পিএফ নাম্বাৰ নাই বা ইউএন নাম্বাৰ যদি নাই আপোনালোকৰ তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে ঘৰতে বহি মাত্ৰ 1 বা 2 মিনিটৰ ভিতৰত এই ইউএন নাম্বাৰ বা পিএফ নাম্বাৰ আপোনালোকে জেনেৰেট কৰি ল'ব পাৰিব তাৰ বাবে আপোনালোকক লাগিব আধাৰ কাৰ্ড আৰু দুটামান এপ এই দুটামান এপ আপোনালোকে প্লে ষ্টৰত ইজিলি পাই যাব আৰু হেতু এপ আপোনালোকে ইনষ্টল কৰি নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে মাত্ৰ 1 বা 2 মিনিটৰ ভিতৰতে ইউএন নাম্বাৰ উলিয়াব পাৰিব কেনেকৈ উলিয়াব সকলো ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে আপোনালোকৰ ইনফৰমেশ্যন দিয়াত খেলিমেলি হ'ব পাৰে তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰটো অপেন কৰি দুটা এপ ডাউনলোড কৰি ল'ব এই দুটা এপ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব উমং এপ আৰু আধাৰ ফেচ আৰডি এই দুটা এপ আপোনালোকে প্লে ষ্ট'ৰত পাই যাব আৰু এই দুটা এপ আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পাছতে আপোনালোকে এই উমং এপত এটা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব সৰুকে এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে আপোনালোকে আবেদন কৰিব পাৰিব চাওক ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছতে আপোনালোকে ইয়াতে চাৰ্চ বুটামত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে পিএফঅ যোনটো অপশ্যন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে এনেকৈ ইন্টাৰফেচটো দেখা পাই যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইউএন এলটমেন্ট এণ্ড এক্টিভেশ্যন এই অপশ্যনটো ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনাৰ আধাৰ নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে যোনটো টিক মাৰ্কটো আছে ইয়াতে টিক কৰাৰ পাছতে আপোনালোকে সিম্পলি আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰাৰ পাছতে আপোনালোকে ষ্টাৰ্ট স্কেন যোনটো অপশ্যন হয় তাত ক্লিক কৰিব আৰু আপোনাৰ ফেচটো এনেকৈ অথেন্টিকেট কৰিব আৰডি হেতু এপটো ইনষ্টল অলৰেডি থাকিব আৰু আপোনাৰ আধাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব এনেকৈ শ্ব' হোৱাৰ পাছতে আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই যাব এনেকৈ এটা পপ আপ ডিয়াৰ মেম্বাৰ ইউৰ ইএন নাম্বাৰ আমুক 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 হেজ বিন সাকসেসফুলি জেনাৰেট এণ্ড এক্টিভেটেড এনেকৈ আপোনালোকে শ্ব' হৈ যাব আৰু আপোনালোকে আপোনাৰ ইএন নাম্বাৰটো জেনাৰেট কৰি ল'ব পাৰিব অতি সহজে আপোনালোকে আপোনাৰ মোবাইলৰ জৰিয়তে এইটো কাম কৰিব পাৰিব আৰু আপোনাৰ যোনটো কোম্পানী হয় বা আপুনি যদি ঠিকাদাৰৰ আন্ডাৰত আছে তেন্তে ঠিকাদাৰক আপোনালোকে এই ইএন নাম্বাৰটো দিব পাৰিব আপোনাৰ পিএফ কাটিবৰ কাৰণে গতিকে এনেকৈ আপোনালোকে অতি সহজে ইএন নাম্বাৰ জেনাৰেট কৰি ল'ব পাৰিব কাৰণ ইএন নাম্বাৰ থকাটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজন কাৰণ যদি কিবা এটা এক্সিডেণ্টেল সমস্যা হৈ যায় বা প্ৰব্লেম হৈ যায় তেন্তে আপোনালোকক এই পিএফ নাম্বাৰটো খুবেই প্ৰয়োজন হয় তেন্তে আজিৰ ভিডিঅ'টোত আপোনালোকক মই ক'লো কেনেকৈ আপোনালোকে পিএফ নাম্বাৰ বা ইএন নাম্বাৰ জেনাৰেট কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আনি থাকোঁ তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম